ভিতৰলৈ সোমাই যাওঁ হওক আৰু চাওঁ ইয়াত নতুন নতুন কালেকশ্যন বহুত আহিছে কালেকশ্যনসমূহ আগতে চাই লওঁ দাদা ভাল আচ্ছা নতুন কিবা কালেকশ্যন আহিছেনে ইয়াত আছে আছে লেডিজ ফিংগাৰ ৰিং ডায়মণ্ডৰ এইখিনি ডায়মণ্ড ন ডায়মণ্ডৰ হয় আচ্ছা নমস্কাৰ লংকাবাসী ৰাইজৰ বাবে এটা ভাল খবৰ লংকাত আমাৰ লংকাত প্ৰথমবাৰৰ বাবে নিউ নন্দী জুৱেলাৰী কৃষ্ণাত আপোনালোকে পাব ৰেডিমেড গোল্ড আৰু ডায়মণ্ডৰ ৰেডিমেড জুৱেলাৰী আপোনালোকে নিজৰ ধৰণে বা নিজে বিচৰাৰ ধৰণে আপোনালোকৰ নাকৰ কাণৰ আদি সকলো প্ৰসাধন আপোনালোকে ইয়াতে উপলব্ধ হ'ব বা ইয়াতে আপোনালোকে পাই যাব একদম দাম একেবাৰে কমত পাই যাব আপোনালোকে আৰু কিমান দামত পাব কেনেকৈ পাব সকলোবোৰ তথ্য এই ভিডিঅ'টোত আছে গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব ধন্যবাদ এইটো মংগলসূত্ৰ ন এটা দেখাবচোন এইটো একদম গোটেইটো মানে ডায়মণ্ড নে ন এই ব্লেক পুথি যিটো আছে এইটো এনে নৰ্মেল বাকি গোল্ড বাকিখিনি গোল্ড হয় এইটো গোল্ড হয় আৰু ষ্টন কেইটা ডায়মণ্ড নেচাৰেল ডায়মণ্ড ষ্টন কেইটা মানে ডায়মণ্ড নেচাৰেল ডায়মণ্ড এইটো ৰেট কিমান মান আহি যায় তো মোটামুটি এপ্ৰক্স 57 তেনেকুৱা আহিব 57 মান আহি যাব একদম মিনিমাম কিমানত মানে কিনিব পাৰে একদম মিনিমাম একদম মানে আমাৰ ষ্টাৰ্টিং প্ৰাইস মানে মোটামুটি 5000 ৰ পৰা ষ্টাৰ্ট হ'ব তো বহুত মানুহে ধৰি লওক মানে ভয় কৰে যে তাত গ'লে বহুত দাম হ'ব নেকি নহয়নে বাৰু কিন্তু একেবাৰে 5000 ৰ পৰা মানে ষ্টাৰ্ট কাস্টমাৰে খোজে যে পুৰা আপুনি যে খোজে যে সেট ল'ব সেট যে ল'ব বিচাৰে তাহলে সেটটো ল'ব পাৰি আৰু জকা না খালি মই কানৰ দুটাই লওঁ বা অনলি পেন্ডেল লওঁ সেইটো ল'ব পাৰি তেতিয়াহ'লে তেনেকৈ ল'ব পাৰি কিন্তু মানে একেলগে তিনডাল থাকে ন তিনটা থাকে আমি সেট বনাই ৰাখিছো কিছুমানে সেটটো খোজে পেন্ডেলৰ লগত ইয়াতো আৰু মানে এইটো লাইফটাইম পলিশিং এণ্ড ৰিপেয়াৰিং টু মানে তো লাইফটাইমৰ কাৰণে ফ্ৰী আৰু আচ্ছা পলিশিং এণ্ড ৰিপেয়াৰিং তাৰ পিছত আপোনাৰ ধৰি লওক মানে এইটো 1 ইয়াৰৰ কাৰণে এটা ইনস্যুৰেন্স হৈ যায় ইনস্যুৰেন্সৰ পলিচি হ'ল আপ টু 5 চেণ্ট ডায়মণ্ড যেটো পৰি যায় আচ্ছা সেইটো ফ্ৰী অফ কষ্ট মানে যদি হেৰাই যায় তেতিয়া মানে হেৰাই যায় বা পৰি যায় এটা টুকুৰা আপ টু 5 চেণ্ট সেইটো মানে ফ্ৰী অফ কষ্ট 1 ইয়াৰৰ ভিতৰত 1 ইয়াৰৰ ভিতৰত আৰু 1 ইয়াৰ যদি আপুনি ধৰি লওক যে আপোনাৰ ইনস্যুৰেন্সটো ফেইল হৈ গ'ল আকৌ সেইটো আপুনি ৰিনিউ কৰিব পাৰিব ইনস্যুৰেন্সটো এতিয়া ধৰি লওক মই এইটো কিনিলো এতিয়া ইনস্যুৰেন্সৰ কাৰণে এক্সট্ৰাকে পইচা দিব লাগিব নালাগে তাৰ ভিতৰতে ইনক্লুড হৈ থাকিব ন আচ্ছা 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 এনেকুৱা বাজাজ ইনস্যুৰেন্স হৈ যায় কাস্টমাৰ হয় বাবুৰিয়া দেখোন কিন্তু ক্লেইম কৰিবলৈ আপুনি তাতে যাব লাগিব দেই বাজাজ এলায়েন্সত যাব লাগিব হয় এনে আমি মানে আমাৰ ইয়াত নহব আমাৰ ইনস্যুৰেন্সটো আমাৰ ইয়াৰ পৰা অটোমেটিক হৈ যায় আৰু প্লাস এইটো নেচাৰেল ডায়মণ্ড আৰু তাৰ লগত আপোনাৰ আইজিআই কাৰ্ড এইটো নেচাৰেল ডায়মণ্ড হয়নে নহয় আচ্ছা আইজিআই সাৰ্টিফিকেট থাকে লগত প্লাস আমাৰ কৃষ্ণা প্ৰমিস কাৰ্ড মানে কৃষ্ণাই কি দিছে আচ্ছা যেনেকৈ পলিশিং ৰিপেয়াৰিং বা কৃষ্ণাই যিবোৰ প্ৰমিস কৰিছে আৰু এইটো প্ৰমিস কাৰ্ডৰ লগত থাকে আচ্ছা আইজিআই কাৰ্ড আমাৰ আছে অৰিজিনাল ডায়মণ্ড হয় বুলি তাৰ সাৰ্টিফিকেট আচ্ছা এটা এনে গোল্ডটো আছে ইয়াত ন এই গোল্ডৰ কিমান মান মানে দাম এতিয়া এইবোৰ হল আমাৰ লোকেল ডিজাইনটো ফৰ লেডিজ এইটো হল আমাৰ এখানে লেডিজৰ আৰু এইটো হল আমাৰ মানে ফেন্সি ডিজাইন যেটো কয় আৰু ডেইলি ওয়াৰ কাৰণে জেন্সটো হ'ব দেখা এটা এনে সোণৰ ভৰি হেৰি কিমান চলি আছে আজি আপোনাৰ 10 গ্ৰাম 90800 আছে 90800 10 গ্ৰাম আচ্ছা এটো 22 কেৰেটৰ ৰেট হয় আৰু এইবোৰ যিবোৰ আছে আমাৰ এইবোৰ মানে সব এইচওআইডি কৰা এইচওআইডি প্লাস হলমাৰ্ক প্লাস এইচওআইডি যেটো আপুনি মানে বিএসকে ৰেপত গৈ আপুনি তো মানে ভেৰিফাই কৰিব পাৰিব এই গোল্ড পিউৰিটি 916 না 22 কেৰেট আছে না নাই গোটেইখিনি আপুনি এটো বিএসকে ৰেপত আপুনি বস্তু চাব পাৰিব যেটো এইচওআইডি নম্বৰ ইয়াত লেজাৰ দি কৰা থাকে মাৰ্কিং এবোৰ প্ৰত্যেকটা মানে যিকেটাৰো আইটেম আছে ইয়াত গোল্ডৰ সব কথা কৰা আছে প্লাস ডায়মণ্ডটো কৰা আছে তো আমাৰ কোম্পানী পৰা কৰি দিয়ে এবোৰ আপোনাৰ গোল্ডৰ ইয়াৰটো এটা আপোনাৰ ইয়াৰটো উইথ ইয়াৰ ৰিং কিছুমানে ৰিং ভাল পায় ৰিং
আৰু আপোনাৰ গোল্ডৰ ডিছকাউণ্ট আমি কৰাই দিব পাৰিম যিমানখিনি নিজৰ আপোনাৰ ওপৰত থাকে আমি কৰাই দিম আচ্ছা আৰু ডায়মণ্ডততো বাই ডিফল্ট আহে ইয়াত আমাৰ ইয়াত নেক্সট নাথাকে হাত নাথাকে মানে আচ্ছা আপুনি যদি খুজে এক্সচেঞ্জ কৰি কিবা গ'ল্ড ল'ব মানুহৰ মনত আছে যে মই এক্সচেঞ্জ কৰি গ'ল্ড ল'ম আপুনি সেইটোও ল'ব পাৰিব ন নাকৰ 5,000 পৰা ষ্টাৰ্ট হৈ যায় 5,000 পৰা ষ্টাৰ্ট ন এইটো ডায়মণ্ড উইথ গ'ল্ড ইয়াত ৰিঙো আছে নোজ ৰিং নোজ পিন ইয়াত জেন্সৰ ডায়মণ্ডৰ ৰিঙৰ কালেকশ্যন এতিয়া আপুনি যদি কয় চাপ'জ এইটো আপুনি এতিয়া পাৰ্চেছ কৰিছে এতিয়া পাৰ্চেছ কৰিলে 6 মাহ বা 1 বছৰ পিন্ধাৰ পিছত আপুনি ক'লে না এতিয়া মোৰ ভাল লগা নাই বেলেগ ডিজাইন এটা পঢ়িম আচ্ছা তেতিয়া আপুনি এইটো ডায়মণ্ডটো আপুনি এক্সচেঞ্জো কৰিব পাৰিব এক্সচেঞ্জ কৰিব পাৰিব খালি আমাৰ এইটো লংকা কৃষ্ণা বুলি নহয় অল অভাৰ ইণ্ডিয়া কৃষ্ণাৰ ফ্ৰেঞ্চাইজি য'ত য'ত আছে আপুনি তাতে এইটো এক্সচেঞ্জ কৰিব পাৰিব যেতিয়া আপুনি খুজে মই ৰিটাৰ্ণ কৰিম সেইটোও কৰিব পাৰিব ৰিটাৰ্ণো কৰি দিব পাৰিব তেতিয়া পইচা লাগে বস্তুটো আপুনি ৰাখি দিয়ক সেইটোও কৰিব পাৰিব প্লাছ সোণৰ বস্তু যদি ভেৰিফাই কৰিব বিচাৰে আপুনি BIS এপত গৈ পেলাই ভেৰিফাই HOD কৰিব পাৰে ধৰক যিকোনো এটা বস্তু মই এক্সাম্পল দিবলৈ এটা মই চেম্পল লৈ আছোঁ তাৰ HOD নাম্বাৰটো কৈ দিব সো এতিয়া মই টাইপ কৰিম RNDT M9 এটা আপুনি যদি ভেৰিফাই কৰিব না ইয়াত আপোনাৰ পুৰা ওলাই যায় বস্তুটো যে এইটো চাওক ক'ত হলমাৰ্ক শান্তি হলমাৰ্কিং চেণ্টাৰ ঠিক আছে আপোনাৰ আৰ্টিকেল টাইপ কি ৰিং হয় বস্তুটো কি আছিলে আচ্ছা আচ্ছা এইটো আমি টেষ্ট কৰিছোঁ ৰিং মানে ওলাই যায় পিউৰিটি কিমান 22.916 ডেট অফ হলমাৰ্কিং এইবোৰ সব ওলাই যায় তো এইটো কি হয় এইটো কোনো দোকানদাৰ নিজে নিদিয়ে এইটো হৈছে আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যেটো আপোনাৰ BIS কাৰ এপ হয় না আচ্ছা আচ্ছা ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ হিয়তৰ ফালৰ পৰা হয় এইটো এনেকৈ নহয় এপটোত মানে গৈ চাব পাৰে যিকোনো মূল্য ভেৰিফাই কৰিব পাৰিব হয় হয় যে আপোনাৰ বস্তু নিজে আপুনি নিজে ক্লিয়াৰ হৈ লওক যে এইটো কিমান পিউৰিটি আছে মই ক'ব লাগে মোৰ কথা বিশ্বাস কৰিব এনেকুৱা নহয় আপুনি নিজে চাব পাৰিব সব আজিকালি মানে ইয়াত পুৰা ওলাই গ'ল 100 কি আছিল এপটোৰ নাম কি আছিল BIS ক্লিয়াৰ BIS হয় BIS ক্লিয়াৰ আপোনাৰ এইটো 100% HOD হয় যিমান বস্তু আছে ইয়াত সব 100% HOD ঠিক আছে লৈ আহিব পাৰে মই ঠিকনাটো কৈ দিম কোনখিনিত আছে এই নিউ নন্দী জুৱেলাৰীৰ কৃষ্ণা জুৱেলাৰী ইয়াতে আপোনালোকে আহিব মই দেখুৱাইছোৱে ইয়াত বিভিন্ন ধৰণৰ ষ্টাইলৰ আছে লুকবিলাক আপোনালোকক দেখুৱালোৱে আৰু খুবেই পছন্দ হ'ব আপোনালোকৰ আৰু যাৰ একেবাৰে সময় নাই হঠাৎ বস্তুটো লাগে একদম ৰেডিমেড কিন্তু পিয়ৰ লাগে একদম নিশ্চয় আপোনালোকে আহিব পাৰে তাৰ ফিচাৰ্ছবিলাক কৈ জুৱেলাৰীখনৰ মই ঠিকনাটো কৈ দিছোঁ এইটো হৈছে শ্বিলং ৰোড আৰু এইটো হৈছে মাছবজাৰৰ ৰাস্তাটো মাছবজাৰৰ সোমোৱাৰ ৰাস্তাটো যে আছে নিউ নন্দী জুৱেলাৰী কৃষ্ণা ইয়াতে আপোনালোকে আহিব পাৰে এবাৰ আহি চাওক বস্তুবোৰ এইটো হৈছে শ্বিলং ৰোড